তো পোনপ্ৰথমে আমি তোমালোকৰ এমচিকিউ কোৱেশ্চনবোৰ আলোচনা কৰিম ঠিক আছে তোমালোকৰ ইয়াতে দি আছে প্ৰথম কোৱেশ্চন ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰখনৰ প্ৰথম কোৱেশ্চন দি আছে তোমালোকক নাম্বাৰ 1 কোৱেশ্চন দিছে যে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন উত্তৰ দি আছে তোমালোকক ইয়াত চাৰিটা অপচন দি আছে উত্তৰ হৈছে অপচন নম্বৰ বি 1757 চনৰ পৰা 1947 চনলৈ আছিল ঠিক আছে ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোৱেশ্চন দিছে যে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে তোমালোকক চাৰিটা অপচন দিছে ইয়াতে অপচন নম্বৰ এ অপচন নম্বৰ বি অপচন নম্বৰ সি অপচন নম্বৰ ডি এটো কমন কোৱেশ্চন হয় সকলে ইয়াৰ উত্তৰ জানে অপচন নম্বৰ সি হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল এবাৰ কমন কোৱেশ্চন এবাৰ সকলে জানে তথাপি তোমালোকক দি দিছো ইয়াৰ পিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংল্যান্ডত কোনটো দল জয়ী হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন অপচন নম্বৰ এ দিছে শ্ৰমিক দল অপচন নম্বৰ বি দিছে গণতান্ত্ৰিক দল অপচন নম্বৰ সি দি আছে কনজাৰভেটিভ দল আৰু অপচন নম্বৰ ডি দিছে কমিউনিষ্ট দল ঠিক আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ শ্ৰমিক দল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো ইয়াৰ পিছত তোমালোকক 4 নম্বৰ কোৱেশ্চন দিছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল চাৰিটা অপচন দিছে অপচন নম্বৰ এ দি আছে অপচন নম্বৰ বি দি আছে অপচন নম্বৰ সি দি আছে আৰু অপচন নম্বৰ ডি দিছে তোমালোকক ঠিক আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি 1947 চনৰ মাৰ্চ মাহত আছিল কোৱেশ্চন নম্বৰ 5 দিছে তোমালোকক কাৰ তৎপৰতাত ভাৰতবৰ্ষৰ বা ভাৰতৰ বাবে সংবিধান সভা কনষ্টিটিউয়েন্ট এছেম্বলি গঠন হৈছিল অপচন নম্বৰ এ দি আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অপচন নম্বৰ বি দিছে মুছলিম লীগৰ অপচন নম্বৰ সি দি আছে ফৰৱাৰ্ড ব্লকৰ আৰু অপচন নম্বৰ ডি দিছে কেবিনেট মিছনৰ এটো সকলে জানে ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ ডি কেবিনেট মিছনৰ ঠিক আছে তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 6 দিছে সংবিধান সভা কনষ্টিটিউয়েন্ট এছেম্বলিৰ প্ৰথমখন বৈঠক বহিছিল অপচন নম্বৰ এ দি আছে অপচন নম্বৰ বি দিছে অপচন নম্বৰ সি দিছে আৰু ডি দিছে তোমাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 1947 চনৰ 9 ডিসেম্বৰ তাৰিখে ঠিক আছে তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 7 দিছে ভাৰতৰ বাবে ৰচনা কৰিব লগা সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল অপচন নম্বৰ এ দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন নম্বৰ বি দিছে ডক্টৰ বি আৰ আম্বেদকাৰ অপচন নম্বৰ সি দিছে ডক্টৰ সচিদানন্দ সিনহাই আৰু অপচন নম্বৰ ডি দিছে আলাদি কৃষ্ণস্বামী আয়াৰ ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি ডক্টৰ সচিদানন্দ সিনহাই ঠিক আছে তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা কোৱেশ্চন নম্বৰ 8 দি আছে ইয়াতে যে সংবিধান সভা কনষ্টিটিউয়েন্ট এছেম্বলিত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ইয়াত তোমালোকৰ চাৰিটা অপচন দি আছে অপচন নম্বৰ এ দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন নম্বৰ বি দিছে ডক্টৰ বি আৰ আম্বেদকাৰ অপচন নম্বৰ সি দিছে ডক্টৰ সচিদানন্দ সিনহা আৰু অপচন নম্বৰ ডি দিছে আলাদি কৃষ্ণস্বামী আয়াৰ তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 9 দিছে তোমালোকে এই কোৱেশ্চনবোৰ ভালদৰে মাইন্ড কৰিবা তোমালোকক স্থায়ী সভাপতি দিব পাৰে খসৰা সমিতিৰ অধ্যক্ষ দিব পাৰে আৰু সভাপতি দিব পাৰে কোৱেশ্চন নম্বৰ 9 কি কৈছে তোমালোকক খসৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ঠিক আছে তোমালোকৰ ইয়াতে চাৰিটা অপচন দিছে এ বি সি ডি তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ অপচন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 10 দি আছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ঠিক আছে সন্নিৱিষ্ট হৈছিল ইয়াত তোমালোকৰ চাৰিটা অপচন দি আছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ 1976 চনৰ 42 নং সংশোধনী ঠিক আছে তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ ইয়াৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ দিছে 11 কি কোৱেশ্চন দি আছে যে ইংৰাজী ফেডাৰেশন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি লেটিন শব্দ ফিডুচৰ পৰা কোৱেশ্চন নম্বৰ 12 দিছে তোমালোকক লেটিন শব্দ ফিডুচৰ অৰ্থ কি ইয়াৰ তোমালোকৰ উত্তৰ হৈছে কোৱেশ্চন নম্বৰ 12 টো ভালদৰে মনত ৰাখিবা এটো তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে লেটিন শব্দ ফিডুচৰ অৰ্থ কি ইয়াত তোমালোকৰ উত্তৰ হৈছে অপচন নম্বৰ ডি শুদ্ধ উত্তৰ চুক্তি বা সন্ধি ঠিক আছে তোমালোকে মনত ৰাখিবা 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে ভিএসসি কোৱেশ্চন হিচাপে কোৱেশ্চন নম্বৰ 13 দি আছে যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমল্যান্ড অফ ফেডাৰেশন বুলি কাক কয় সকলে জানে এটো আমেৰিকা যুক্তৰাষ্ট্ৰ তোমালোকে পঢ়ি লবা ইয়াতে তোমালোকৰ চাৰিটা অপচন দিছে ভাৰতবৰ্ষ আমেৰিকা গ্ৰেট ব্ৰিটেইন আৰু কানাডা তোমালোকৰ শুদ্ধ উত্তৰ হৈছে আমেৰিকা ঠিক আছে কোৱেশ্চন নম্বৰ 14 দি আছে ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে না অপচন নম্বৰ এ দি আছে অপচন নম্বৰ বি দি আছে নাই
অপশ্যন নম্বৰ চি দিছে সীমিতভাৱে আছে আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰত এটাও নহয় তোমাৰ ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি নাই ঠিক আছে কুৱেশ্যন নম্বৰ 15 দিছে তোমালোকক ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা দেশৰ পৰা অনুকৰণ কৰা হৈছে কৰ পৰা অনুকৰণ কৰা হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ইয়াত অপশ্যন নম্বৰ এ দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান অপশ্যন নম্বৰ বি দিছে গ্ৰেট ব্ৰিটেইন সংবিধান গ্ৰেট ব্ৰিটেইনৰ সংবিধান অপশ্যন নম্বৰ চি দিছে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰত এটাও নহয় ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান ঠিক আছে তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 16 দিছে তোমালোকক এটা কুৱেশ্যন নম্বৰ 16 দিছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনটো দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে কোনটোতো তোমাৰ ইয়াতে উঠা নাই ঠিক আছে তোমালোকে কুৱেশ্যনত লিখি ল'বা যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনটো দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে অপশ্যন নম্বৰ এ দিছে চীন দেশৰ অপশ্যন নম্বৰ বি দিছে গ্ৰেট ব্ৰিটেইনৰ অপশ্যন নম্বৰ চি দিছে ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰা আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰত এটা নহয় তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা ঠিক আছে তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 17 দিছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল অপশ্যন নম্বৰ এ দি আছে ভাৰতত ব্ৰিটিছে স্থাপন কৰা ব্যৱসায় উদ্যোগ কাৰখানা ইংলেণ্ডলৈ নিয়াৰ বাবে অপশ্যন নম্বৰ বি দিছে ভাৰতবৰ্ষক কঠোৰভাৱে শাসন কৰি স্বাধীনতা আন্দোলন মষিমূৰ কৰিবৰ বাবে আৰু অপশ্যন নম্বৰ ডি দিছে এখন সংবিধান ৰচনাৰ কাৰণে অপ্ৰয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলাৰ বাবে আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰৰ এটা নহয় তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি তোমালোকে জানাই এইটো অপশ্যন নম্বৰ চি হৈছে তোমালোকৰ শুদ্ধ উত্তৰ কি অপশ্যন নম্বৰ চি দি আছে তোমালোকক এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিবেশ আৰু পৰিস্থিতি চলাবৰ অৰ্থে ঠিক আছে কুৱেশ্যন নম্বৰ 18 দি আছে তোমালোকক 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা দেশৰ ভিত্তিত চলিছিল তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 1935 চনৰ ভাৰত চৰকাৰ আইন তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 1935 চনৰ ভাৰত চৰকাৰ আইন এটো তোমালোকৰ শুদ্ধ উত্তৰ তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 19 দি আছে সংবিধান সভাই কেতিয়া খচৰা কমিটি ড্ৰাফটিং কমিটি গঠন কৰে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন অপশ্যন নম্বৰ এ দি আছে 1947 চনৰ 16 আগষ্ট অপশ্যন নম্বৰ বি দিছে 1947 চনৰ 21 আগষ্ট আৰু অপশ্যন নম্বৰ সি দিছে 1947 চনৰ 29 আগষ্ট আৰু অপশ্যন নম্বৰ ডি দিছে 1948 চনৰ 19 আগষ্ট তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 1947 চনৰ 29 আগষ্ট ঠিক আছে তাৰপিছত তোমালোকক 20 নম্বৰ কোৱেশ্চন দিছে ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কিমানখন বৈঠক বহিছিল তোমালোকৰ ইয়াতে কোৱেশ্চনটো ভালদৰে লিখি লোৱা মই কৈ দিছো আকৌ এবাৰ ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কিমানখন বৈঠক বহিছিল উত্তৰ তোমালোকৰ ইয়াতে চাৰিটা অপচন দি আছে অপচন নম্বৰ এ দিছে 11 প্ৰথমটো অপচন নম্বৰ এ বি দিছে 15 সি দিছে 17 আৰু ডি দিছে 20 তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপচন নম্বৰ এ 11 খন ঠিক আছে 11 খন তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 21 দি আছে কিমান দিনৰ পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে মনত ৰাখিবা ইয়াত তোমালোকক পেৰাই দি আছে পেৰাই 2 বছৰ পেৰাই 3 বছৰ পেৰাই 3 বছৰ সময় আৰু অপচন নম্বৰ ডি দিছে তোমালোকক পেৰাই 2 বছৰ ঠিক আছে তোমালোকক অপচন কেইটা ইয়াতে ভালদৰে লিখি লবা এ বি সি ডি তোমালোকে লিখি লবা ভালদৰে তোমালোকৰ এক্সাক্ট যেটো তোমালোকৰ উত্তৰ ইয়াত তোমালোকৰ উত্তৰ দিছে পেৰাই 3 বছৰ এক্সাক্ট উত্তৰ হৈছে 2 বছৰ 11 মাহ 18 দিন হৈছে তোমালোকৰ এক্সাক্ট উত্তৰ ঠিক আছে আৰু তোমালোকৰ ইয়াত পেৰাই যেহেতু দিছে 12 দিন কম সেই কাৰণে তোমালোকৰ 3 বছৰ দিছে ঠিক আছে কোৱেশ্চন নম্বৰ 22 দিছে সংবিধান সভাৰ খচৰা কমিটি ড্ৰাফটিং কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি দাখিল কৰে কিমান চনত উত্তৰ দি আছে তোমালোকক চাৰিটা অপচন দিছে তোমালোকৰ ইয়াতে অপচন নম্বৰ এ বি সি ডি দি আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 1949 চনৰ 26 নৱেম্বৰ ঠিক আছে ইয়াৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 23 দিছে ভাৰতবৰ্ষৰ নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হয় চাৰিটা অপচন দিছে অপচন নম্বৰ এ বি সি ডি তোমালোকক দি আছে ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 1950 চনৰ 26 জানুৱাৰী তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 24 দিছে সাৰ্বভৌমত্ব মানে কি অপচন নম্বৰ এ দিছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অপচন নম্বৰ বি দিছে ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা অপচন নম্বৰ সি দিছে একক প্ৰকাৰৰ ক্ষমতা আৰু অপচন নম্বৰ ডি দিছে এটাও নহয় ঠিক আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ঠিক আছে তাৰ পিছত তোমালোকক
কুৱেশ্যন নম্বৰ 25 দি আছে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল অপশ্যন নম্বৰ এ দি আছে 1915 চনৰ ভাৰত চৰকাৰ আইনে অপশ্যন নম্বৰ বি দিছে 1929 চনৰ ভাৰত চৰকাৰ আইনে অপশ্যন নম্বৰ সি দিছে 1935 চনৰ ভাৰত চৰকাৰ আইনে আৰু অপশ্যন নম্বৰ ডি দিছে 1947 চনৰ ভাৰত চৰকাৰৰ স্বাধীনতা আইনে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 1935 চনৰ ভাৰত চৰকাৰ আইনে ঠিক আছে ইয়াৰ পিছত তোমালোকক কুৱেশ্যন নম্বৰ 26 দিছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো দেশ বাক্যৰে আৰম্ভ কৰা হয় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ ইয়াতে উত্তৰ দি আছে প্ৰথমত অপশ্যন নম্বৰ এ আমি ভাৰতৰ জনসাধাৰণে অপশ্যন নম্বৰ বি দিছে আমি সংবিধানৰ প্ৰণেতাসকলে অপশ্যন নম্বৰ সি দিছে আমি স্বাধীনতা সংগ্ৰামীসকলে আৰু অপশ্যন নম্বৰ ডি দিছে এটাও নহয় তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ আমি ভাৰতৰ জনসাধাৰণে ঠিক আছে তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 27 দিছে যুক্তৰাষ্ট্ৰ শব্দটোৰ সংবিধানত উল্লেখ নাই যুক্তৰাষ্ট্ৰ শব্দটো দেশৰ সংবিধানত উল্লেখ নাই কোৱেশ্যনটো আসলতে হ'ব যুক্তৰাষ্ট্ৰ শব্দটো কোন দেশৰ সংবিধানত উল্লেখ নাই তোমালোকৰ ইয়াত উত্তৰ হ'ব ভাৰতবৰ্ষ ঠিক আছে কাৰণ ভাৰতবৰ্ষ আমাৰ অৰ্ধ যুক্তৰাষ্ট্ৰ ঠিক আছে তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 28 দিছে দ্বৈত নাগৰিকত্ব দেশৰ সংবিধানৰ এটা বৈশিষ্ট্য ঠিক আছে আমাৰ দেশত জেনাৰেলি দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই তোমালোকক কি কৈছে যে দ্বৈত নাগৰিকত্ব কোন দেশৰ সংবিধানৰ এটা বৈশিষ্ট্য আমেৰিকা দি আছে ভাৰতটো নহয় সুইজাৰলেণ্ড দি আছে আৰু কানাডা দি আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ আমেৰিকা ঠিক আছে তাৰপিছত তোমালোকক শেষৰটো মই এমচিকিউ যোগান ধৰিম শেষৰটি এমচিকিউ হয় কি কৈছে কুৱেশ্যন নম্বৰ 29 প্ৰস্তাৱনাত ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ দেশৰ গণৰাজ্য হিচাপে স্বীকৃতি দিছে ঠিক আছে অপশ্যন নম্বৰ এ দি আছে ৰাজতান্ত্ৰিক বি দি আছে গণতান্ত্ৰিক সি দিছে একনায়ত্ববাদী আৰু ডি দিছে এটা নহয় তোমালোকে জানাই অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ গণতান্ত্ৰিক ঠিক আছে তো এতিয়া মই তোমালোকক এই চেপ্টাৰত যিবোৰ পাৰ্টভিত্তিক কুৱেশ্যন আছে এইবোৰ তোমালোকক আলোচনা কৰাই দিম